আমি সাধাৰণতে যেটো কথা ভাবো যে গছে আমাৰ পৰিৱেশটোক নিয়ন্ত্ৰণ কৰি ৰাখে, গছে ভালে ৰাখে, কি আছে সেইটো ধাৰণা বেয়া নহয়। কিন্তু আচলতে নদী, জলাশয়, পিটনি এইবিলাকে গুৰুত্বটো বহুত বেছি এই ক্ষেত্ৰত। কিন্তু এই বস্তুটো সংগ্ৰামটো টান, আৰু এই সংগ্ৰামটোৰ কাৰণে আচলতে মানুহ লাগে, পইচাও নহয়। মই পইচাৰ কথা নকওঁ, পইচা লাগে বুলি। মই আছোঁ আমাৰ ওচৰৰে এখন নদীৰ পাৰত। অসমৰ উত্তৰ আৰু দক্ষিণ দুই দিশৰ পৰা নদীবোৰ আহে, সাধাৰণতে আহি ব্ৰহ্মপুত্ৰত লগ লাগে। আৰু মই বসবাস কৰোঁ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত। আৰু অসমখন যিহেতু বহুত নদীৰে ভৰা, সেইকাৰণে প্ৰতিখন জিলাতে কিছু নদী থাকে। আৰু মোৰ ওচৰত আছে এইখন বৰলীয়া নদী। এই নদীখনৰ কেৰেক্টাৰটো আমাৰ যিটো পাগলাদিয়া নদী বা ধনশিৰি নদী তাতকৈ অলপ ব্যতিক্ৰম। অৱশ্যে ঠায়ে ঠায়ে ইহঁতৰ ৰূপবিলাক সলনি হৈ থাকে। আমাৰ নদী বা জলাশয় বা পিটনি, যিবোৰ সাধাৰণতে পানীৰ লগত সম্পৰ্ক থকা যিবোৰ বস্তু, সেইবোৰ বস্তুৰ ওচৰে পাজৰে সদায় আমাৰ বিভিন্ন জীৱ বৈচিত্ৰতা, অৰ্থাৎ বিভিন্ন ধৰণৰ জীৱন তাত থাকে। অন্য ঠাইৰ তুলনাত নদী, জলাশয় এইবোৰত তাৰ পৰিমাণটো বেছি। আৰু ঠিক সেই বিষয়টোৰ লগত সংগতি ৰাখি মই নদীৰ বিষয়ে বিভিন্ন কথা কৈ থাকোঁ ইতিমধ্যে। আমি সাধাৰণতে যেটো কথা ভাবোঁ যে গছে আমাৰ পৰিৱেশটোক নিয়ন্ত্ৰণ কৰি ৰাখে, গছে ভালে ৰাখে, ঠাণ্ডা কৰি ৰাখে, ঠিকে আছে, সেইটো ধাৰণা বেয়া নহয়। কিন্তু আচলতে নদী, জলাশয়, পিটনি এইবিলাকে গুৰুত্বটো বহুত বেছি এই ক্ষেত্ৰত। তাৰ কাৰণ মই বিভিন্ন সময়ে সময়ে কৈ আহিছোঁ, তথাপিও আজি ভিডিঅ'ৰ মাধ্যমেৰে ক'বলৈ যত্ন কৰিম। আমাৰ নদীসমূহত কিছুমান সেউজীয়া ৰঙৰ কিছুমান এটা চেলেনি টাইপৰ, মানে আমাৰ ইয়াতে চেলেনি বা শেলুৱৈ বুলি কোৱা হয়, যাক এলগি বুলি কোৱা হয়। আৰু পৃথিৱীত নদী, বিল, সাগৰ এইবিলাকৰ সংখ্যাটো যিহেতু বেছি, গতিকে এইবোৰ অঞ্চলত মানে এই পিটনি বা এই এলগি বুলি যিটো বস্তু, এলগিটো সাধাৰণতে পোৱা যায়। আৰু আমি জানো যে সেউজীয়া উদ্ভিদে সূৰ্যৰ পৰা ফটোচিন্থেচিছ, সেইটোৰ জৰিয়তে নিজৰ খাদ্য প্ৰস্তুত কৰে। সমানে এই উদ্ভিদসমূহে আমাৰ পৃথিৱীৰ যিটো কাৰ্বন ডাই অক্সাইড, এটা শব্দত ক'ব গ'লে আজি আমাৰ গোটেই পৃথিৱীখন গৰম হৈ যাই আছে, মানে উষ্ণতা বৃদ্ধি হৈ আছে। আৰু যিটো গ্ল'বেল ৱাৰ্মিং বুলি কোৱা হয়। আৰু এই গ্ল'বেল ৱাৰ্মিঙৰ মেইন কাৰণখিনি হ'ল আমাৰ গ্ৰীণ হাউচ গেছ বা সেউজ গৃহ গেছ। আচলতে সেউজ গৃহ গেছৰ বিষয়ে ক'লেও ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, তথাপিও মই কৈছোঁ, মানে আমাৰ মানুহৰ দ্বাৰা সৃষ্টি হোৱা কিছুমান গেছ পৃথিৱীৰ পৰা দহন বা বিভিন্ন প্ৰক্ৰিয়াত যোৱা পৃথিৱীৰ ওপৰৰ এটা মানে লেয়াৰ, এটা স্তৰ এটাত জমা হয়। আৰু সেই হৈ পেলাই এখন নতুন গেছৰ আৱৰণৰ সৃষ্টি হয়, সেইখনক কোৱা হয় সেউজ গৃহ গেছ বা গ্ৰীণ হাউচ গেছ। হ'লে এইখনৰ ফলত কি হয়, সূৰ্যৰ পৰা অহা যিখিনি উত্তাপ বা যিখিনি গৰম, সেইখিনি বস্তু পৃথিৱীৰ পৃষ্ঠত পৰি পেলাই পুনৰ আৱৰ্তিত, অৰ্থাৎ ৰিফ্লেক্ট হৈ মানে বাহিৰ হৈ যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। ফলত এই গৰমটো ইয়াতে ৰৈ যায়। এই প্ৰক্ৰিয়াটোক মই কেতিয়াবালৈ বুজাম বাৰু আৰু ভালকৈ। হ'লে এই যিখন গ্ৰীণ হাউচ গেছ, এই গ্ৰীণ হাউচ গেছৰ মানে মেইন গেছটো হ'ল, সেইটো হ'ল কাৰ্বন ডাই অক্সাইড। আমি সৰুতে পাই আহিছিলোঁ যে কাৰ্বন ডাই অক্সাইডে গৰমক ধৰি ৰাখে। পৃথিৱীত যদি কাৰ্বন ডাই অক্সাইড নাথাকিলে হয়, তেতিয়া পৃথিৱীৰ পৰিৱেশটো মানে পৃথিৱীত আমি জীয়াই নাথাকিলেও হয়, পৃথিৱীখন ঠাণ্ডা হৈ গ'ল হয়। কিন্তু এই বৰ্তমান হৈছে কি, এই যিটো কাৰ্বন ডাই অক্সাইড, এই কাৰ্বন ডাই অক্সাইডৰ পৰিসংখ্যাটো বেছি বাঢ়ি যাই আছে। আৰু বাঢ়ি যোৱা কাৰণটো হ'ল বিভিন্ন, আমি জানো কম বেছি পৰিমাণে গাড়ী মটৰ, কল কাৰখানা, বিশেষকৈ শক্তি উৎপাদনৰ ক্ষেত্ৰত এইটো বস্তু হয়। হ'লে আৰু এই কাৰ্বন ডাই অক্সাইড গেছবিলাকক আমি জানো যে সেউজীয়া উদ্ভিদে শোষণ কৰে আৰু অক্সিজেনলৈ ৰূপান্তৰ কৰে, যেনেকৈ গছে যিটো প্ৰক্ৰিয়া কৰে। গতিকে এই ক্ষেত্ৰত গছৰ বিষয়টো আৰু ক'ব গ'লে, এই মই যিটো সেউজীয়া উদ্ভিদৰ কথা কৈছোঁ, আচলতে পৃথিৱীখনত যিহেতু মানে জলস্তৰৰ সংখ্যাটো বেছি, পানীৰ সংখ্যাটো বেছি, জলভাগৰ সংখ্যাটো বেছি, গতিকে ইয়াত সেই হিচাপত জৈৱ বৈচিত্ৰতা যথেষ্ট পৰিমাণে আছে। এইটো এটা খুব ধুনীয়া চৰাই উৰি আছে, এইটো পাইট কিংফিচাৰ বুলি কয়, মাছৰোকা। এই চৰাইটোৰ এটা খুব ধুনীয়া গুণ এটা আছে। গতিকে ধৰি লওক, এইটো মই ইয়াৰ আগতে মানে সেই নীলা ৰঙৰ কিংফিচাৰটো দেখিছিলোঁ। লগতে মই ভিডিঅ' কৰা ইয়াত বহুতকেইটা চুইফ্ট চৰাই, যিটো তাৰ একদম মই পাৰ্টিকুলাৰ বিৱৰণটো মই নাজানিম, কিন্তু চুইফ্ট এটা চৰাই আছে। আৰু ই সাধাৰণতে নদীৰ ওচৰতেই মানে উৰি ফুৰে। আৰু কোৱা হয় ই ৱৰ্ল্ড মানে ফাষ্টেষ্ট বাৰ্ড, আটাইতকৈ বেছি ই মানে উৰিব পাৰে, স্পীডত যাব পাৰে। যা হওক,
এতিয়া আকৌ মানে মূল কথালৈ আহিছোঁ এই যিটো মানে এই সেউজীয়া উদ্ভিদবোৰ অৰ্থাৎ এলগি বা এনেকুৱা ধৰণৰ বস্তুবোৰে আমাৰ কাৰ্বন ডাই অক্সাইডটো শোষণ কৰে গোটেই পৃথিৱীৰ কথা কৈ আছোঁ মই যিহেতু সাগৰত ইয়াৰ সংখ্যাটো আৰু বেছি কিন্তু আজি আমাৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ নদীবোৰ লেতেৰা অৰ্থাৎ আৱৰ্জনা পেলোৱা বৰ্তমান সময়ত আমাৰ নদীবোৰ যেন আৱৰ্জনা কৰিও আহে মাধ্যম তেনেকুৱা এটা মানে হেৰি হয় বিগত কিছু বছৰ ধৰি পেলাই আমি নদীৰ ওপৰত অলপ চেষ্টা কৰি আছোঁ একদম সাধাৰণভাৱে অধ্যয়ন কৰি আছোঁ আৰু তাৰ ওপৰত মই এইটো কথা মানে ক'ব পাৰোঁ যে নদীবোৰৰ অৱস্থা আজি খুব বেয়া আজি আমাৰ মই নলবাৰীত থাকোঁ পাগলাদিয়া মোৰ ওচৰত পাগলাদিয়া নদীয়ে হওক যোৰহাটৰ মাজত ভোগদৈ নদীয়ে হওক মাজুলীৰ তুনি হওক বা আমাৰ আপোনাৰ দুধ নৈ গাখীৰৰ নৈ গোৱালপাৰা সেইটোৱে হওক কুলসী বা কলসী নদী য'ত শিহু আটাইতকৈ বেছি দক্ষিণ পূব এছিয়াৰ ভিতৰত আটাইতকৈ বেছি শিশুৰ প্ৰজননস্থলী নদী তাত হয় গতিকে এই নদীবোৰ আমি ধৰি লওক চহৰৰ মাজেদি গ'লে কি হয় মানুহবিলাকে আহি পেলাই চিধাই তাৰ পৰা পেলাই দিয়ে বা বিভিন্ন কাৰোবাৰ যদি ঘৰ আছে এইপিনে যদি ঘৰ চৰ আছে ঘৰৰ পৰা এডাল নলী এডাল আনি পেলাই নদীত পেলাই দিয়ে এইটো যুগ যুগ ধৰি কৰি অহা গৈছে এতিয়া এই যিমানবোৰ নদী আছে এই গোটেই নদীবোৰ যাই পেলাই আমাৰ ব্ৰহ্মপুত্ৰত লগ হ'ব লগ হৈ পেলাই ব্ৰহ্মপুত্ৰৰ পৰা যাব আমাৰ বংগোপসাগৰত আৰু যেতিয়া এবাৰে সাগৰত এই আৱৰ্জনাবোৰ পাব যিটো লেতেৰাৰ পৰিসৰ অৰ্থাৎ যিটো আমাৰ শেলুৱৈৰ বাসস্থান মই কৈ থকা কথাটো হৈছে যে এই যিবোৰ সেউজীয়া উদ্ভিদ ই আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড শোষণ কৰে অক্সিজেন উৎপাদন কৰে আৰু এই সেউজীয়া উদ্ভিদবোৰ সাধাৰণতে থাকে সাধাৰণতে নহয় বেছিভাগ থাকে আমাৰ নদীসমূহত থাকে সাগৰ আমাৰ পিটনি জলাশয় সেইসমূহত থাকে গতিকে এইটো এটা খুব ধুনীয়া নদী আচলতে চব নদীয়ে ধুনীয়া তাৰ মাজত এইটো এটা অন্যতম যাতে এইটো বৰলীয়া নদী নহয় পাগলাদিয়া নদী হয় বা ভৰলু গুৱাহাটীৰ ভৰলু কলং কপিলি যিমানবোৰ নদী আছে এইটো আমি কৰা একদম অনুচিত ভিডিঅ'টো অলপ দীঘলীয়া হ'ল তথাপিও মনৰ অলপ কথা ব্যক্ত কৰিলোঁ যদি মানে আমাৰ NGOয়ে আমি যিখিনি কাম কৰি আছোঁ বহুত কষ্ট হয় আমাৰ কামখিনি কৰাতে কষ্টৰ দুটা কাৰণ অলপ NGOৰ বিষয়ে কৈ লৈছোঁ আমাৰ বিষয়ে কৈ লৈছোঁ যদি ভিডিঅ'টো কোনোবাই সম্পূৰ্ণ শেষলৈকে চায় তেতিয়া নিশ্চয় তেওঁ মন্তব্য আগবঢ়াব হ'লে আমি অতি সীমিতভাৱে আমাৰ বহুত বেছি মেন পাৱাৰো নাই বা আমি পইচা পাতিও নাই আমাৰ পইচাটো নায়েই বাৰু আমি তেনেকৈ নিজৰ দায়িত্ব হিচাপত কৰি আছোঁ কামবোৰ আৰু যিখিনি মানুহে সঁচাকৈ মোক সমৰ্থন কৰে আমাৰ কামক সমৰ্থন কৰে সঁচা আমাৰ বহুত কষ্ট হয় আৰু আপোনালোকে বিশেষ নহ'লেও মানে ধৰি লওক বহুতে মোক সহযোগো কৰে কিন্তু মোক মানসিকভাৱেও বহুতে সহযোগ কৰে আমাৰ সমাজতে বহুতে কৰে ঠিক মোক আৰ্থিকভাৱে খুব কম পৰিমাণে আমি অলপ চৰকাৰী অনুষ্ঠান এটাৰ পৰা আমি কেতিয়াবা পাওঁ কিছুমান অনুষ্ঠান লৈ পেলাই তেনেকৈ আমি চলি আছোঁ কিন্তু এই বস্তুটো সংগ্ৰামটো টান আৰু এই সংগ্ৰামটোৰ কাৰণে আচলতে মানুহ লাগে পইচাও নহয় মই পইচাৰ কথা নকওঁ পইচা লাগে বুলি মানুহ লাগে আৰু আমি আজিলৈকে সফল হোৱা নাই মই ৰাজেশ দত্ত বৰুৱা বিশ্বজিৎ শৰ্মা আমাৰ যিখিনি আমি আছোঁ আমি কিন্তু সফল হোৱা নাই নিজক সফল বুলি নকওঁ সফল এইকাৰণে নকওঁ কাৰণ এই বস্তুটোত আমি যিটো জাবৰ পেলোৱা আৱৰ্জনা পেলোৱা এইটো আমি বন্ধ কৰিব পৰা নাই চেষ্টা কৰি আছোঁ 2-4জন শুনিছে অলপ পৰিৱৰ্তন আহিছে কিন্তু আমি পৰা নাই সম্পূৰ্ণৰূপে আৰু সম্পূৰ্ণৰূপে যেতিয়ালৈকে সকলোৰে সহযোগিতা নাথাকিব তেতিয়াহ'লে এইবোৰ বস্তু বহুত টান হয় তেনেকুৱা কথা গতিকে ভিডিঅ'টো ইয়াত সামৰিছোঁ আৰু যদি কেতিয়াবা এনেকুৱা কিবা থাকে জনাব কমেণ্ট কৰিব আৰু লগ পাম আই প্ৰকৃতি সকলোকে ভালে ৰাখক